বডিৰ দাম আছে প্ৰায় 1,80,000 মান আছে। এইখনৰ দাম 2 লাখ টকা ৰাইজ। এইখনৰ দাম কিমান কৈছিলে? এখন MRP আছে 29,500। আমি ৰংগাললৈ আহিবলৈ অনুৰোধ জনাইছো শ্ৰীযুত বাবুল ৰাইজ মৰঙী ভাওনা প্ৰতিযোগিতা আজিৰ পৰা আৰম্ভ হ'ব যিহেতু আৰু সকলোৱে চিনি পায় প্ৰচাৰ বিভাগত আমাৰ এজনো আহিছে বিতুপন দা চিনাকি কৰা দিছোঁ আৰু চিনাকি কৰিব নালাগে একচুৱেলি ভাল লাগিছে আজি খুব এটা উখল মাখল পৰিৱেশ মৰঙী প্ৰথমবাৰৰ বাবে আহিছোঁ ভাল লাগিছে আৰু সমূহ প্ৰতিযোগীলৈ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু আমি সদায় যিমান পাৰোঁ চেষ্টা কৰিম আপোনাৰ হ'বলৈ খুব সুন্দৰকৈ আগবাঢ়ি লৈ যাবলৈ অনুষ্ঠানবিলাক ধন্যবাদ ভাল লাগিলে দেই লগ পাই ভাল লাগিলে একেলগতে থাকিম আৰু এইকেইদিন নিশ্চয় নিশ্চয় ভাল লাগিব বিতুপন দাই কেমেৰা উলিয়াই আছে কিমান লাখ টকা মাল আনিছে এটাও নহয় দুটা বেগ কিমান টকা মাল আহিছে অনুমান কৰি লওক আপোনাৰ মৰম আশীৰ্বাদ পালে আমি আৰু চেষ্টা কৰিম ইয়াত খুব ভাল হাইব্ৰিড কেমেৰা ব্যৱহাৰ কৰি আপোনালোকলৈ অনুষ্ঠান আমন্ত্ৰণ জনাইছো শ্ৰীযুত মনোজ কুমাৰ মুদৈ পানীকৰা গাঁও অকল ভিডিঅ' কৰিলেও নহ'ব কোৱালিটিও লাগিব নহয় জানো মনোজ কুমাৰ মুদৈ পিতৃ আছে তেখেতকে আহি এই পত্ৰ ভাগি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো ইয়াৰ পিছতে আমি ৰংগাললৈ ৰংগাললৈ আহিবলৈ অনুৰোধ জনাইছো শ্ৰীমন্ত ইয়াৰ পাছতে আমি ৰংগাললৈ আহিবলৈ অনুৰোধ জনাইছো শ্ৰীযুত বাবুল শইকীয়া 2 নং মূৰ ফুলনি ইয়াৰ পাছতে আমি ৰংগাললৈ আহিবলৈ অনুৰোধ জনাইছো শ্ৰীযুত বাবান শইকীয়া ঢালাগাঁও কৃষ্ণ 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 ইয়াৰ পাছতে এইখনৰ দাম 2 লাখ টকা ৰাইজ শ্ৰীযুত নয়ন চেত্ৰী 4 নং ৰংমা ইয়াৰ পাছতে আমি ৰংগাললৈ আমন্ত্ৰণ জনাইছো শ্ৰীযুত ৰাজা বৰা ৰঙাজান আচলতে আমি আৰু মিউজিক ভিডিঅ' কাম ইয়াৰ পাছতে আমি ৰংগাললৈ আহিবলৈ অনুৰোধ জনাইছো শ্ৰীযুত ভাস্কৰ গগৈ আচলতে ইমানখিনি আমি কৰিবলৈ মানে সাহস পাইছো আপোনালোকৰ ইয়াৰ পাছতে আমি ৰংগাললৈ আহিবলৈ অনুৰোধ জনাইছো মহম্মদ ৰফিকুৰ ৰহমান লুলুকিহাট দুটা বেগত মানে আহিছে আৰু দেই অনুমান কৰি লওক ইয়াৰ পাছতে আমি ৰংগাললৈ আহিবলৈ অনুৰোধ বস্তু আমি আমাজনৰ পৰাই লৈছোঁ অনলাইনৰ উপলব্ধ এইবিলাক তাৰমানে হাই স্পীড কাট আৰু বডিটো গৰম নহয় ভাল আৰু এইবিলাক এইটো লগালে মানে একদম ডাইৰেক্ট কেমেৰাৰ পৰা ডাইৰেক্ট হেৰি হৈ থাকে এই পাৱাৰ বেংকৰ পৰা পাৱাৰটো গৈ থাকিব বেটেৰী চেঞ্জ নকৰিলে হয় আৰু কাৰ্ডখন আকৌ দেখুৱাই দিয়ক এইখনৰ দাম কিমান কৈছিলে এখন MRP আছে 29,500 আৰু এক ছেকেণ্ডত কিমান হেৰি তোমাৰ এইটো 900 Mbps আছে বহুত মানে হেৰি সোনকালে ৰেকৰ্ড হয় নহয় দেখিছে আপোনালোকৰ ভিডিঅ' বনাবলৈ কিমান খৰচ কৰিবলগীয়া আছে নহয় জানো সঁচা কথা দেই এইবোৰ লেন্সবোৰৰ দামটো যায় কেমেৰা বডিতকৈ লেন্সৰ দাম বেছি কেনে আমি মোবাইলৰ হিৰো আদৰণি জনাবলৈ আগবাঢ়িছো আমি তেনেকৈ অতিকে সৌভাগ্যৱান